নমস্কাৰ এছামিছ চেনেল ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মজিদ। বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নিশা 12 বজাত অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দুদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশা 12 বজাত অসম পালেহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিমানবন্দৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাসকলে আদৰণি জনায় অমিত শ্বাহক। উল্লেখ কৰা প্ৰয়োজন যে দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে 2টা দিনত ৰাজ্যৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কাৰ্যসূচী অনুসৰি 9 মেত অসমত উপস্থিত হোৱাৰ পিছতেই অংশগ্ৰহণ কৰিব BSFৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত। সন্ধিয়া উদ্বোধন কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ ছুপাৰ স্পেচিয়েলিটি হাস্পাতালখন। আনহাতে দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে 10 মেত অমিত শ্বাহে ৰাষ্ট্ৰপতিৰ হৈ অসম আৰক্ষীক প্ৰদান কৰিব ৰাষ্ট্ৰপতিৰ কালাৰ সন্মান। পৰৱৰ্তী সময়ত দিনৰ 1:30 মন্ত্ৰীগৰাকী এখন দলীয় সমাৱেশত অংশগ্ৰহণ কৰিব। তদুপৰি বিয়লিৰ ভাগত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত অংশ লৈ গুৱাহাটীত নতুনকৈ নিৰ্মাণ হ'বলগীয়া কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়, কামৰূপ মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, এটা প্ৰেক্ষাগৃহকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। পৰৱৰ্তী খবৰ, ভাৰতৰ মুছলমান লোকসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে বিজেপিয়ে। এই বিস্ফোৰক মন্তব্য সাংসদ আছাদুদ্দিন ওৱেইছিৰ। ভাৰতৰ মুছলমান লোকসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে বিজেপিয়ে। সাংসদ আছাদুদ্দিন ওৱেইছিৰ এই ভয়ংকৰ মন্তব্য। মুছলমান লোকসকলে অস্ত্ৰ তুলি লোৱাটো বিচাৰে বিজেপিয়ে। যেতিয়া মুছলমানৰ ঘৰ বুলডজাৰেৰে ভাঙি পেলোৱা হয় তেতিয়া কোনেও মাত নামাতে। মুছলমানৰ অধিকাৰ নাশ কৰিব বিচাৰিছে বিজেপিয়ে। বিজেপিয়ে আঘাত দিব বিচাৰে ভাৰতীয় মুছলমান লোকসকলক। শীঘ্ৰেই নিজৰ ৰাজনৈতিক নেতা নিৰ্বাচন কৰিব লাগে মুছলমান লোকসকলে। যেতিয়ালৈকে মুছলমান লোকসকলে নেতা নিৰ্বাচন নকৰে তেতিয়ালৈকে ভাৰতবৰ্ষত হিংসা চলি থাকিব। এইদৰে মন্তব্য কৰে সাংসদ আছাদুদ্দিন ওৱেইছিয়ে। পৰৱৰ্তী খবৰ, সফলতাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক 10ৰ ভিতৰত মাত্ৰ 2 নম্বৰ দিলে সাংসদ আব্দুল খালেকে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বৰপেটাৰ সাংসদ আব্দুল খালেকে। সফলতাৰ ক্ষেত্ৰত 10ৰ ভিতৰত মাত্ৰ 2 নম্বৰহে পাব এই চৰকাৰখনে। আনহাতে ঘৃণা বিয়পোৱাৰ ক্ষেত্ৰত 10ৰ ভিতৰত 8তকৈ অধিক নম্বৰ আৰু মুখ্যমন্ত্ৰীয়ে দায়িত্বহীন মন্তব্য কৰাৰ ক্ষেত্ৰত 9তকৈ অধিক নম্বৰ দিব লাগিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে। ইফালে বিধায়ক শ্বেৰমান আলীয়ে বিজেপিৰ আঙুলিত ধৰি উঠা বহা কৰে আৰু AIUDFক এটা ভীৰুৰ দল আখ্যা দিয়ে সাংসদ আব্দুল খালেকে। AIUDFে 100 বছৰতো চৰকাৰ কৰিব নোৱাৰে বুলি মন্তব্য কৰে সাংসদ আব্দুল খালেকে। যেতিয়াই বদৰুদ্দিন আজমলে ভাবে তেওঁ গ্ৰেপ্তাৰ হ'ব পাৰে তেতিয়াই তেওঁ ডুবাই নাইবা মুম্বাইলৈ পলায়। সন্মুখৰ পৰা যুঁজ দিবলৈ সাহস বা ইচ্ছাও নাই আজমলৰ। সাংসদগৰাকীয়ে এইদৰে মন্তব্য কৰে। ইয়াৰ উপৰিও বিদ্যালয়ৰ গুণোৎসৱক লৈও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় সাংসদ আব্দুল খালেকে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভয়ংকৰ গতিত আহি আছে ঘূৰ্ণীবতাহ আছানী। প্ৰতি ঘণ্টাত 111 কিলোমিটাৰ গতিবেগেৰে আহি আছে আছানী ঘূৰ্ণীবতাহ। যিকোনো মুহূৰ্তত আছানীয়ে ল'ব পাৰে সংহাৰী ৰূপ। অসমতে পৰিব ইয়াৰ প্ৰভাৱ। দেশৰ কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছে হাই এলাৰ্ট। প্ৰতি ঘণ্টাত 111 কিলোমিটাৰ গতিবেগেৰে আহি আছে ঘূৰ্ণীবতাহ আছানী। যিকোনো মুহূৰ্তত আছানীয়ে ল'ব পাৰে সংহাৰী ৰূপ। আছানী ঘূৰ্ণীবতাহক লৈ দেশৰ কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছে সতৰ্কবাণী। শক্তিশালী ঘূৰ্ণীবতাহলৈ পৰিণত হৈছে আছানী। 9 মেত অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাৰ উপকূলৰ উত্তৰ পশ্চিম দিশে আগবাঢ়িব আছানী। উত্তৰ অন্ধ্ৰপ্ৰদেশ আৰু দক্ষিণ উৰিষ্যা উপকূলৰ ওচৰলৈ অহাৰ লগে লগেই সলনি কৰিব দিশ। উত্তৰ পশ্চিম দিশ এৰি উত্তৰ আৰু উত্তৰ পূবৰ ফালে আগবাঢ়িব। লাহে লাহে উত্তৰ পশ্চিম বংগোপসাগৰত প্ৰৱেশ কৰিব আছানী ঘূৰ্ণীবতাহে।
অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা আৰু বংগৰ উপকূলীয় জিলাত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পূব মেদিনীপুৰ, উত্তৰ আৰু দক্ষিণ 24 পৰগনা জিলাত ধুমুহা বৰষুণৰ সম্ভাৱনা আছে। বাকী জিলাসমূহত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। উৰিষ্যাৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো জিলাত পৰিব পাৰে আছানীৰ প্ৰভাৱ। আছানীৰ বাবে উপকূলীয় জিলাবোৰত প্ৰশাসনে জাৰি কৰিছে সতৰ্কবাণী। মাছমৰীয়াসকলক সাগৰলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে। উদ্ধাৰ অভিযানৰ বাবে সাজু কৰি ৰখা হৈছে NDRF বাহিনীক। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বিৰোধী আন্দোলনৰ অভিকেন্দ্ৰ শ্বাহিনবাগত চলিছে বুলডোজাৰ। প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। কা বিৰোধী আন্দোলনৰ অভিকেন্দ্ৰ শ্বাহিনবাগত উচ্ছেদ অভিযান। সন্দেহযুক্ত নাগৰিক আৰু বেদখলকাৰীৰ বিৰুদ্ধে চলিছে এই উচ্ছেদ অভিযান। দক্ষিণ দিল্লীৰ পৌৰ নিগম কৰ্তৃপক্ষই চলাইছে উচ্ছেদ অভিযান। উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি স্থানীয় বাসিন্দাৰ প্ৰতিবাদকাৰী সমৰ্থন কংগ্ৰেছ আৰু আম আদমি পাৰ্টিৰ। দক্ষিণ দিল্লীৰ পৌৰ নিগম আছে বিজেপিৰ দখলত। উচ্ছেদ অভিযান বন্ধ নহয় বুলি ঘোষণা কৰিছে পৌৰ নিগম কৰ্তৃপক্ষই। পৰৱৰ্তী খবৰ, দেশত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। ভাৰতত বিগত 24 ঘণ্টাত নতুনকৈ পুনৰ 3000ৰো অধিক লোক আক্ৰান্ত হৈছে মহামাৰী COVID-19ত। বিগত 24 ঘণ্টাত দেশত কৰোনা ভাইৰাছত আক্ৰান্ত হয় 3207জন লোক। এই সংখ্যাকে ধৰি দেশত মুঠ আক্ৰান্তৰ সংখ্যা হয়গৈ 4,31,05,401 জন। বিগত 24 ঘণ্টাত 232 জন লোক সুস্থ হৈ উঠিছে। লগতে চিকিৎসাধীন লোকৰ সংখ্যা হ্ৰাস পাই 20,403 জন হৈছে, যিটো মুঠ সংখ্যাৰ 0.05%। বৰ্তমান দেশত সুস্থতাৰ হাৰ 98.74%। সোমবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা সংখ্যা অনুসৰি ভাৰতত কৰোনাৰ সংক্ৰমণৰ ফলত বিগত 24 ঘণ্টাত মৃত্যু হয় 29 জন লোকৰ। ভাৰতত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 5,24,093 জনলৈ। স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা সংখ্যা অনুসৰি দেশত সংক্ৰমণৰ দৈনিক হাৰ 0.95% আৰু সাপ্তাহিক হাৰ 0.82%। এতিয়ালৈকে মুঠ 4,25,60,905 জন লোক কোভিড মুক্ত হৈছে আৰু কোভিডত মৃত্যুৰ হাৰ 1.22%। আনহাতে দেশজুৰি এতিয়ালৈকে 190.34 কোটিৰো অধিক লোকক কোভিড ভেকচিনৰ টীকা প্ৰদান কৰা হৈছে। পৰৱৰ্তী খবৰ, দেশৰ কৃষক শ্ৰমিকসকলৰ বাবে ভাল খবৰ। দেশৰ কৃষক শ্ৰমিকসকলে বছৰি লাভ কৰিব 35,000 টকাৰ পেঞ্চন। মোদী চৰকাৰে লৈ আহিছে অভিলাষী আঁচনি। কৃষক শ্ৰমিকসকলে বছৰি লাভ কৰিব 35,000 টকাৰ পেঞ্চন। শ্ৰমিক কৃষকসকললৈ সুখবৰ। পিছপৰা লোকসকলৰ বাবে মোদী চৰকাৰৰ বিশেষ আঁচনি। প্ৰতি বছৰে কৃষক শ্ৰমিকসকলে লাভ কৰিব 35,000 টকা। PM কিষাণ মানধন আঁচনিৰ অধীনত লাভ কৰিব এই পেঞ্চন। 60 বছৰ বয়সৰ পাছত কৃষকসকলে লাভ কৰিব 35,000 টকা। এই আঁচনিৰ জৰিয়তে 60 ঊৰ্ধৰ কৃষকৰ একাউণ্টত প্ৰতিমাহে জমা হ'ব 3,000 টকা। কৃষকজনৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালে লাভ কৰিব পেঞ্চনৰ 50% ধন। 18 বছৰৰ পৰা 40 বছৰ বয়সৰ কৃষকসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰে। আঁচনিৰ ধন পাবলৈ প্ৰতিমাহে 55 টকাৰ পৰা 200 টকালৈকে জমা কৰিব লাগিব বেংকত। 60 বছৰ সম্পূৰ্ণ হ'লেই 35,000 টকাকৈ বছৰি লাভ কৰিব এই আঁচনিৰ ধন।